থিয়েটাৰ কলাগুৰুৰ আখৰা গৃহত আজি 20 জুন পবিত্ৰ ৰাভা দিৱস। এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি বিনামূলীয়া স্বাস্থ্য শিবিৰ আমি আয়োজন কৰিছোঁ তথা ৰাতিপুৱাৰ ভাগতে আমি বৃক্ষৰোপণ কাৰ্যসূচী কৰিছোঁ আৰু আবেলিবোৰত আমি চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। তো আমি স্বাস্থ্যই পৰম সম্পদ বুলি আমি জানো। এই আমি সাংস্কৃতিকৰ লগতে প্ৰত্যেক মানুহৰ যদি সুস্থ মন সবল হৈ থাকিব খোজে বা সবল হৈ থাকিব লাগে, তাৰ কাৰণে আমি এটা শীৰ্ষক এটা বাৰ্তা দিয়াৰ কাৰণে এই বিনামূলীয়া স্বাস্থ্য শিবিৰটো কৰিছোঁ। আৰু এই বিনামূলীয়া স্বাস্থ্য শিবিৰটোত থিয়েটাৰ কলাগুৰুৰ লগতে দ্য হাৰ্ট শহীদ গোষ্ঠীয়ে আমাক সহযোগ কৰিছে, ঋত্বিক ফাৰ্মাচী হেলচাই আমাক সহযোগ কৰিছে। তো এই অনুষ্ঠানটো সকলোৱে আমি একগোট হৈ হেলচাৰ স্থায়ী আখৰা গৃহ থিয়েটাৰ কলাগুৰুত আমি আয়োজন কৰিছোঁ। বহুত আমাৰ স্বাস্থ্য শিবিৰত আমাৰ 100ৰ ওপৰত আমাৰ পেচেণ্ট আহিছে আৰু লগতে আমাৰ বাকী অনুষ্ঠানবিলাকো চলি আছে। তেনেকুৱা ধৰণে এই বাৰ্তাটো যাতে সাংস্কৃতিকৰ লগতে আমি যদি স্বাস্থ্যৰ প্ৰতি কেনেকুৱা সজাগ হ'ব লাগে, আমি ব্যায়াম কৰাৰ পৰা বা আমাৰ নিজৰ মন বা নিজৰ দেহটো সুস্থ থকাৰ কাৰণে আমি যি কৰিব লাগে সেই কৰণীয় কামখিনি কৰাৰ কাৰণে আমি এটা শীৰ্ষক বাৰ্তা দিয়াৰ কাৰণে আমি থিয়েটাৰ কলাগুৰুৰ আখৰা গৃহত আয়োজন কৰিছোঁ।